ডেভৰ কংগ্ৰেছৰ যুটীয়া বৰ্ধিত সভা উপস্থিত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী ৰজলিনা তেৰ্গে দেওবাৰে দিনৰ পৰা 2 বজাত ডেভৰ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ যুটীয়া বৰ্ধিত সভাত উপস্থিত হয় কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক বৰ্তমানৰ কাৰ্যকৰী সভানেত্ৰী তথা পৰ্যবেক্ষক ৰজলিনা তেৰ্গে ডেভস্থিত জিলা কংগ্ৰেছ কাৰ্যালয়ত জিলা কংগ্ৰেছৰ সভাপতি বিদ্যা সিং ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী ৰজলিনা তেৰ্গে কয় যে নিখিল ভাৰত কংগ্ৰেছ নিৰ্দেশ মৰ্মে আৰু কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰা বিষয়বস্তু হিচাপে লৈ প্ৰদেশ কংগ্ৰেছে জিলাই জিলাই পৰ্যবেক্ষক হিচাপে প্ৰেৰণ কৰিছে দলীয় কৰ্মীসকলৰ সৈতে আলোচনা কৰাৰ লগতে দলক শক্তিশালী কৰাৰ বাবে পৰ্যবেক্ষকসকলৰ মূল লক্ষ্য আপোনালোকে সকলোৱে গম পায় এতিয়া নতুনকৈ গঠিত আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে দিয়া আমাৰ নতুনকৈ নিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাক 3গৰাকী ৱৰ্কিং প্ৰেছিডেণ্টৰ দায়িত্ব দিয়া হৈছে কাৰ্যভাৰ লোৱাৰ পাছতেই আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰ নেতৃত্বত অবজাৰ্ভাৰসকল বনোৱা হৈছে আৰু সকলো জিলাই জিলাই পঠোৱা হৈছে আজি বিশেষকৈ আজি আমি কাৰ্বি আংলঙত আহি উপস্থিত হৈছোঁ মোৰ লগত আমাৰ অবজাৰ্ভাৰ মদন বৰা আছে আৰু আমাৰ শ্ৰৱণ ডেকাৰাজা আছে আমি সকলোৱে আপোনাৰ কাৰ্বি আংলঙৰ যিমান আমাৰ দলীয় কৰ্মীসকল আছে তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰিম আৰু সাংগঠনিক দিশত কি ধৰণে আগবাঢ়িব লাগে সেইটোৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ আৰু সেইটোৱে আমাৰ মূল উদ্দেশ্য আৰু যি ধৰণে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এটা সকলো যাতে সংবিধান ৰক্ষা হওক গণতন্ত্ৰ ৰক্ষা হওক সেই যে বাৰ্তা সকলোৰ মাজত চলাই গৈছে সেইকাৰণে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ দায়িত্ব আছে যে আমি সকলো সেইখিনি আমাৰ সকলোৱে যাতে মিলিজুলি থাকোঁ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ শান্তি সম্প্ৰীতিৰে থাকোঁ তাৰে কাৰণে সেই বাৰ্তাটো লৈ পেলাই সকলো ৰাইজৰ ওচৰত আহিছোঁ আমি সম্পূৰ্ণ আশাবাদী কাৰণ আপোনালোকে আজি কাৰ্বি আংলংসমূহ কাৰ্বি আংলং সকলো জনসাধাৰণৰ মাজত এইটোৱে ভাষ্য যে বা তেওঁলোকৰ এইটোৱে আশা যে বহুত হ'ল এই বিজেপিৰ লুটৰ ৰাজনীতি এতিয়া সকলোৱে শান্তি সম্প্ৰীতি বিচাৰিছে সকলোৱে বিচাৰিছে যে সকলো মানে বাক স্বাধীনতা থাকক বা সকলোৰে আজি এটা ভাল পৰিৱেশত সকলোৱে থাকক চাকৰি বাকৰি হওক বা আজি মূল্যবৃদ্ধি ৰোধ হওক এইবিলাক সকলো বহুত ধৰণৰ কথাবিলাক আছে বহুত আপত্তি আছে আৰু বিশেষকৈ কাৰ্বি আংলঙৰ কথা আমি সকলোৱে জানো অসমৰ ৰাজনীতিত আজি কাৰ্বি আংলঙৰ পৰা কি ধৰণে মানে গোটেই কথাবিলাক চলি আছে সেইকাৰণে আগন্তুক সময়ত আমি সেইবোৰ চেষ্টা কৰিম সেইকাৰণে আমি সংগঠনটো ষ্ট্ৰং কৰি লওঁ সংগঠন ষ্ট্ৰং কৰিলে কিমান আহিব আপোনালোকে নিজে গম পাব আৰু আমি আগন্তুক নিৰ্বাচনবিলাকত আমি জয়যুক্ত হ'ম বুলি সেইটো আশা কৰোঁ গৌৰৱ গগৈ আৰু আপুনি যিহেতু কংগ্ৰেছৰ শীৰ্ষ পদবী পাইছে আৰু 2026 নিৰ্বাচনো আহি আছে আৰু আপোনালোকৰ মাজত বহুত প্ৰত্যাহ্বান আছে বিজেপিৰ পৰা কেনেকৈ ধৰণে গ্ৰহণ কৰিব চব প্ৰত্যাহ্বানটো বহুত আছে আৰু হয় ৰাইজে এতিয়া চৰকাৰ বনায় নহয় জানো এসময়ত আমাৰ কংগ্ৰেছো আছিলে তাৰপাছতে এতিয়া বিজেপি আছে বা আগতো বেলেগ দলো আছিলে ঠিক তেনেধৰণে ৰাইজে এতিয়া দেখি পাইছে যে কি ধৰণে আজি ৰাইজক বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰি আহিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে কথা চাওক আজি যি কথা কয় আজি কাৰ্বি আংলঙৰ কথাই চাওক আমাৰ যি ইয়াতে লোকেল খিলঞ্জীয়া লোকসকল আছে তেওঁলোকৰ মাটিবিলাক কি ধৰণে ইয়াত বিক্ৰী কৰা হৈছে আমি সকলোৱে জানো আজি মানুহৰ হাতত নিজৰ হাতত পইচা নোহোৱা হৈছে আজি মানে যি চাকৰি বাকৰি পাব লাগিছিল নাই জনগোষ্ঠীৰ লোকসকলক যি ধৰণে সন্মান পাব লাগিছিলে সেইখিনি নাই পোৱা তো সেইকাৰণে আপোনালোকৰো যি আমাৰ সংবাদ বন্ধুসকল আছে আপোনালোকৰ যদি কিবা হয় তেতিয়া আপোনালোকৰ ওপৰতো বিপদ আহি যায় নহয় যে বাক স্বাধীনতা নাইকিয়া হৈ গৈছে তো এইখিনি সকলো ৰাইজে গম পাইছে আৰু সেইকাৰণে প্ৰত্যাহ্বান আছে কাৰণ চেলেঞ্জেছবিলাকতো থাকিবই সেইবিলাকৰ পৰা ৰাইজক কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ চেষ্টা থাকিব আৰু আমাৰ সভাপতিয়ে কোৱা দৰে যুঁজ এখন হ'ব সেইকাৰণে ৰাইজৰ হৈ পেলাই আমি সকলোৱে ৰাইজৰ লগত আমি এই যুঁজখন কৰি পেলাই ৰাইজক আমি সকাহ দিবলৈ কাৰণে বিজেপিৰ পৰা আমি বচাবলৈ কাৰণে উপস্থিত হৈছোঁ